অসমবাসীয়ে গৌৰৱ কৰিব পৰা এটা খবৰ দেশৰ 592টা আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত হ'ব এখন অসমীয়া নাট আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানলৈ নিৰ্বাচিত নাট্যকাৰ পৰিচালক ঋতুপৰ্ণ দাসৰ নাটক কুৰুক্ষেত্ৰ 22টা আঞ্চলিক ভাষালৈ অনুদিত হৈছে নাট্যকাৰ ঋতুপৰ্ণ দাসৰ নাটক কুৰুক্ষেত্ৰ কেৱল ইমানেই নহয় 17 নৱেম্বৰৰ দিনটোত দেশৰ 592টা আকাশবাণী কেন্দ্ৰৰ পৰা একেলগে নিশা 9:30 বজাত সম্প্ৰচাৰিত হ'ব নাটকখন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বিষয়া ঋতুপৰ্ণ দাসৰ প্ৰচেষ্টাতেই বহু বছৰৰ পাছত আকাশবাণীৰ ৰাষ্ট্ৰীয় প্ৰচাৰণত অন্তৰ্ভুক্ত হ'ল অসমীয়া নাটক সমাজৰ বহু স্পৰ্শকাতৰ দিশক লৈ ৰচিত নাটকখনৰ এই সফলতাত সামাজিক মাধ্যম যোগে শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী অজন্তা নেওগ মন্ত্ৰী অতুল বৰাকে আদি কৰি বহুজনে ইতিমধ্যে কেইবাখনো নাটকৰ জৰিয়তে তথা সুকীয়া কথন আৰু পৰিবেশন শৈলীৰ জৰিয়তে শ্ৰোতা দৰ্শকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নাট্যকাৰ তথা পৰিচালক ঋতুপৰ্ণ দাস আৰু এই যিটো শেহতীয়া খবৰ তেওঁৰ যোগেদি আহিছে এয়া নিশ্চয় অসমবাসীয়ে গৌৰৱ কৰিব পৰা এটা খবৰ মই নিজে ভাবো যে এটো আসলে অসমীয়া নাটকৰ কাৰণে এটা আনন্দজনক খবৰ কাৰণ আমি আমাৰ নিজৰ মাতৃভাষাত অসমীয়া ভাষাত যেতিয়া একটা কথা ভাবো এটা নাট্য চিন্তা আমি বহন কৰোঁ তাক দৰ্শকৰ সন্মুখলৈ বা শ্ৰোতাৰ সন্মুখলৈ আগবঢ়াই দিওঁ এনে ধৰণৰ ব্যৱস্থাৰ যোগেদি যেনে অখিল ভাৰতীয় নাট্যানুষ্ঠানত মোৰ কুৰুক্ষেত্ৰ নাটকখন যেতিয়া অহা 17 তাৰিখে নিশা প্ৰচাৰ হ'ব এনে ধৰণৰ ব্যৱস্থাৰ যোগেদি হিন্দীৰ উপৰি ই অন্যান্য 21টা ভাৰতীয় আঞ্চলিক ভাষালৈ অনুবাদ হ'ব আসলে অনুবাদ কাম ইতিমধ্যে অনুবাদৰ কাম সম্পন্ন হৈছে এই কুৰুক্ষেত্ৰ নাটকখন আসলতে মহাভাৰতৰ দুটা মহাকাব্যিক চৰিত্ৰ এটা হ'ল পিতামহ ভীষ্ম আৰু আনটো হ'ল মহাৰাণী সত্যৱতী যাক ৰাজমাতা বুলি ক'ব পাৰি এই দুইটা চৰিত্ৰৰ মাজৰ এক কাল্পনিক কথোপকথনক ভিত্তি কৰি কৰা হৈছে ইয়াৰ যোগেদি সাম্প্ৰতিক সময়ৰ ভেটিত মই নাৰী সবলীকৰণ দিশটোৰেও চাবলৈ যত্ন কৰিছোঁ আৰু ৰাজনীতি আৰু সমাজনীতি কেনে হ'ব লাগে আমি এতিয়াৰ প্ৰজন্মই আপুনি মই কেনে ধৰণেৰে ৰাজনীতিক আমি আশা কৰোঁ বা আমাৰ দেশখনৰ মংগলৰ কাৰণে এখন ৰাষ্ট্ৰৰ সৰ্বাংগীন উন্নয়নৰ মংগলৰ কাৰণে ৰাজনীতি বা সমাজনীতি কেনে পৰ্যায়ৰ বা কেনে ধৰণৰ হ'ব লাগে তাকে চোৱাৰ এটা বিনম্ৰ প্ৰয়াস কুৰুক্ষেত্ৰ প্ৰথম কথাটো হ'ল মই নিজে ভাবোঁ যে এটো আসলতে অসমীয়া নাটকৰ কাৰণে এটা আনন্দজনক খবৰ কাৰণ আমি আমাৰ নিজৰ মাতৃভাষাত অসমীয়া ভাষাত যেতিয়া একটা কথা ভাবো এটা নাট্য চিন্তা আমি বহন কৰোঁ অসমবাসীয়ে গৌৰৱ কৰিব পৰা এটা খবৰ দেশৰ 592টা আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত হ'ব এখন অসমীয়া নাট আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানলৈ নিৰ্বাচিত নাট্যকাৰ পৰিচালক ঋতুপৰ্ণ দাসৰ নাটক কুৰুক্ষেত্ৰ 22টা আঞ্চলিক ভাষালৈ অনুদিত হৈছে নাট্যকাৰ ঋতুপৰ্ণ দাসৰ নাটক কুৰুক্ষেত্ৰ কেৱল ইমানেই নহয় 17 নৱেম্বৰৰ দিনটোত দেশৰ 592টা আকাশবাণী কেন্দ্ৰৰ পৰা একেলগে নিশা 9:30 বজাত সম্প্ৰচাৰিত হ'ব নাটকখন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বিষয়া ঋতুপৰ্ণ দাসৰ প্ৰচেষ্টাতেই বহু বছৰৰ পাছত আকাশবাণীৰ ৰাষ্ট্ৰীয় প্ৰচাৰণত অন্তৰ্ভুক্ত হ'ল অসমীয়া নাটক সমাজৰ বহু স্পৰ্শকাতৰ দিশক লৈ ৰচিত নাটকখনৰ এই সফলতাত সামাজিক মাধ্যম যোগে শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী অজন্তা নেওগ মন্ত্ৰী অতুল বৰাকে আদি কৰি বহুজনে ইতিমধ্যে কেইবাখনো নাটকৰ জৰিয়তে তথা সুকীয়া কথন আৰু পৰিবেশন শৈলীৰ জৰিয়তে শ্ৰোতা দৰ্শকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নাট্যকাৰ তথা পৰিচালক ঋতুপৰ্ণ দাস আৰু এই যিটো শেহতীয়া খবৰ তেওঁৰ যোগেদি আহিছে এয়া নিশ্চয় অসমবাসীয়ে গৌৰৱ কৰিব পৰা এটা খবৰ মই নিজে ভাবোঁ যে এটো আসলতে অসমীয়া নাটকৰ কাৰণে এটা আনন্দজনক খবৰ কাৰণ আমি আমাৰ নিজৰ মাতৃভাষাত অসমীয়া ভাষাত যেতিয়া একটা কথা ভাবো এটা নাট্য চিন্তা আমি বহন কৰোঁ তাক দৰ্শকৰ সন্মুখলৈ বা শ্ৰোতাৰ সন্মুখলৈ আগবঢ়াই দিওঁ এনে ধৰণৰ ব্যৱস্থাৰ যোগেদি যেনে অখিল ভাৰতীয় নাট্যানুষ্ঠানত মোৰ কুৰুক্ষেত্ৰ নাটকখন যেতিয়া অহা 17 তাৰিখে নিশা প্ৰচাৰ হ'ব এনে ধৰণৰ ব্যৱস্থাৰ যোগেদি হিন্দীৰ উপৰি ই অন্যান্য 21টা ভাৰতীয় আঞ্চলিক ভাষালৈ অনুবাদ হ'ব আসলে অনুবাদ কাম ইতিমধ্যে অনুবাদৰ কাম সম্পন্ন হৈছে এই কুৰুক্ষেত্ৰ নাটকখন আসলতে মহাভাৰতৰ দুটা মহাকাব্যিক চৰিত্ৰ এটা হ'ল পিতামহ ভীষ্ম আৰু আনটো হ'ল মহাৰাণী সত্যৱতী যাক ৰাজমাতা বুলি ক'ব পাৰি এই দুইটা চৰিত্ৰৰ মাজৰ এক কাল্পনিক কথোপকথনক ভিত্তি কৰি কৰা হৈছে ইয়াৰ যোগেদি সাম্প্ৰতিক সময়ৰ ভেটিত মই নাৰী সবলীকৰণ দিশটোৰেও চাবলৈ যত্ন কৰিছোঁ আৰু ৰাজনীতি আৰু সমাজনীতি কেনে হ'ব লাগে আমি এতিয়াৰ প্ৰজন্মই আপুনি মই কেনে ধৰণেৰে
ৰাজনীতিক আমি আশা কৰোঁ বা আমাৰ দেশখনৰ মংগলৰ কাৰণে এখন ৰাষ্ট্ৰৰ সৰ্বাংগীন উন্নয়নৰ মংগলৰ কাৰণে ৰাজনীতি বা সমাজনীতি কেনে পৰ্যায়ৰ বা কেনেধৰণৰ হ'ব লাগে তাকে চোৱাৰ এটা বিনম্ৰ প্ৰয়াস কুৰুক্ষেত্ৰ। প্ৰথম কথাটো হ'ল মই নিজে ভাবোঁ যে এইটো আচলতে অসমীয়া নাটকৰ কাৰণে এটা আনন্দজনক খবৰ, কাৰণ আমি আমাৰ নিজৰ মাতৃভাষাত অসমীয়া ভাষাত যেতিয়া একোটা কথা ভাবোঁ, এটা নাট্যচিন্তা আমি বহন কৰোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।